আৰে কেটিনা বৌচোন নদীৰ পাৰত আহি অকলে অকলে কি কৰিছা তুমি ইয়াত? নদীৰ পাৰত কেইখনমান কাপোৰ ধুবলৈ আহিছিলো। আমাৰ টেপত পানী অহা নাই মানে। আৰু কোৱাচোন তুমি মোক কোন ফালৰ পৰা বৌ বুলি মাতিলা? মই তোমাৰ বৌ কেনেকৈ হয়? যেনেকে হলো যোন ফালৰ পৰা হলেও মাতিলে না বৌ বুলি কিনে যেনেকে হলো মিলালে হয়চোন। বেয়া পালি নেকি তো? আৰে ব্ৰো তই ইয়াৰ পিছফালে কেলে ৰখি আছ মানে? হাতত চোন চাকু আৰু এইটো কি বস্তু হয় ন? কি লৈছ এইটো? আৰে ব্ৰো এইটো একদম ইনজেকশ্যনৰ দৰে হয়। দৰৱ কেণ্টিনাৰ ওচৰত বহুত পইচা আছে। আজি লুটি লৈ যাম বাপৰে। এইটো বেহুচ কৰা দৰৱ একেবাৰে মুখত লগাই দিম। বেহুচ কাম খালাচ আৰু পইচা লৈ ফুটি দিম। তই কিন্তু কথাটো কাকো নকবি আকৌ। আৰে ব্ৰো অকলে অকলে পইচা লৈ যাবি, মোকো অলপমান দিবি, নহলে মই কথাটো বেলেগৰ আগত কৈ দিম আকৌ। দে হ'ব দে। মই ইয়াক যেনে তেনে ফুচলাই কিনে একেবাৰে ইনজেকশ্যন এটা দি লওঁ ৰ, তাৰ পিছতহে কামটো হ'ব। নদীত কাপোৰ ধুই ইমান যে ভাল লাগিছে নহয়। মই সদায় ইয়ালে কাপোৰ ধুবলৈ আহিম বুলি ভাবিছো। ভাইটি তুমিও আহি দিবা নেকি মোৰ লগত? অলপমান কেইদিনমান মানে কাপোৰ কানি আনোতে অলপ প্ৰব্লেম হয় না। তুমি অলপ সহায় কৰি দিব পাৰিবা নেকি? ইমান বেয়া কান্দিছে বৌজনীয়ে। কি খাওঁ হা বৌ, ইমান গেলা গেলা পানী চপালে বেহুচ হৈ যাব দেই।